আমাৰ এই ভিডিঅ'ৰ সিৰিজটোত আমি ইংৰাজী টেন্সৰ বিভিন্ন বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ সহজে বোধগম্য হোৱাকৈ আমি আলোচনা কৰিবলৈ চেষ্টা কৰি আছো। ইয়াৰ আগৰটো ভিডিঅ'ত আমি বাক্য এটাৰ টেন্স ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ সহজভাৱে চিনিব পাৰিব তাক আমি আলোচনা কৰিলো। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো যে কোনো নিৰ্দিষ্ট টেন্স এটাৰ বাক্য ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ লিখিব বা কেতিয়া কেতিয়া তেওঁলোকে কোনো এটা নিৰ্দিষ্ট টেন্স ব্যৱহাৰ কৰিব। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে ব্ৰিলিয়েণ্ট টিউটৰিয়েলছ। প্ৰথমে আমি প্ৰেজেন্ট টেন্সৰ পৰা আৰম্ভ কৰিছো। সো প্ৰেজেন্ট টেন্সৰ আমি প্ৰথমটো ভাগ লৈছো প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স। প্ৰথমতে আমি এবাৰ মনত পেলাব লাগিব, আমি জানিব লাগিব যে এই প্ৰেজেন্ট ইনডেফিনিট টেন্সটো আসলতে লিখে কেনেকৈ বা ইয়াৰ বাক্য এটাৰ গাঁথনিটো আসলতে কেনেকুৱা হয়। গতিকে আমি প্ৰথমতে ইয়াৰ বাক্যৰ ষ্ট্ৰাকচাৰটো আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। সো প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টৰ পাছত সদায় মেইন ভাৰ্বৰ প্ৰথমটো ফৰ্ম বা প্ৰেজেন্টৰ ফৰ্মটো আমি ইয়াতে ব্যৱহাৰ কৰিম। প্ৰেজেন্ট ফৰ্মটো আমি ব্যৱহাৰ কৰিম বা আমি ফাৰ্স্ট ফৰ্মটো আমি ব্যৱহাৰ কৰিম। আমি আগৰটো ভিডিঅ'টো আলোচনা কৰিছো প্ৰত্যেকটো মেইন ভাৰ্বৰ তিনিটাকৈ ফৰ্ম থাকে। প্ৰথমটো ফৰ্ম হৈছে প্ৰেজেন্টৰ ফৰ্ম, দ্বিতীয়টো ফৰ্ম হৈছে পাষ্টৰ ফৰ্ম আৰু তৃতীয়টো হৈছে পাষ্ট পাৰ্টিসিপল। যেতিয়া আমি সাবজেক্টৰ লগত মেইন ভাৰ্বৰ আমি প্ৰেজেন্টৰ ফৰ্মটো ইউজ কৰিম তেতিয়া সেই বাক্যটো হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য। বা আমি সাবজেক্টৰ ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব পাৰো, সাবজেক্টটো যদি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে আমি মেইন ভাৰ্বৰ প্ৰেজেন্টৰ ফৰ্মটোৰ লগত আমি এস বা ইএস এটা যোগ দিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সত। গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মূল গাঁথনিটো হৈছে সাবজেক্টৰ লগত ইয়াত মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো লিখি দিয়ে। যেনে আমি ক'ব পাৰো আই গো, ইয়াত সাবজেক্টৰ লগত মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো লিখা হৈছে। তেনেকৈ আমি ক'ব পাৰো দে প্লে, মেইন ভাৰ্বৰ ফৰ্মটো আমি লিখিছো। গতিকে আমি আনটো ফৰ্মুলাৰ লগতে মনত ৰাখো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো যদি কেনেবাকৈ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে মেইন ভাৰ্বৰ লগত আমি কি কৰিব লাগিব, এস বা ইএস যোগ দিব লাগিব। যেনে আমি যদি বাক্যটো চাও হি প্লে বুলি নকৈ আমি তেতিয়া প্লেজ বুলি কম। আৰু এই এস বা ইএস টো কেতিয়া লগাব লাগে, প্ৰেজেন্ট ইনডেফিনিট টেন্সত লগাব লাগে আৰু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলেহে লগাব লাগে। এতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰনো কি? থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হৈছে এটা বুজোৱা প্ৰত্যেকটো বস্তুকে আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি ক'ব পাৰো। যেনে দা বুক, বুক বুলি কওঁতে কিতাপখন বুজাইছে, এটা বুজাইছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। গতিকে আই আৰু ইউটোক বাদ দি পেলাই যিমানবোৰ এটা বুজোৱা বস্তু আছে গোটেইবোৰেই হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। গুৱাহাটী বুলি কওঁতে এখন ঠাই বুজাইছে, গতিকে গুৱাহাটীটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। ঘৰটো বুলি কওঁতে এটা ঘৰ বুজাইছে, থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। দা বাছ বুলি কওঁতে বাছখন বুজাইছে, থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। মুঠতে এটা বুজোৱা বস্তুবিলাকক সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি কোৱা হয়। আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি সাবজেক্টটো যদি তেনেকৈ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ পাওঁ তেতিয়া হলে ভাৰ্বৰ লগত আমি এস বা ইএস লিখি দিব লাগে। প্ৰেজেন্ট ইনডেফিনিট গতিকে কেনেকৈ লিখিম, আমি সাবজেক্টৰ লগত আমি মেইন ভাৰ্বৰ প্ৰথমটো ফৰ্ম প্ৰেজেন্ট ফৰ্মটো আমি লিখিম বা সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত এস বা ইএস লিখি দিব লাগে। যেনে হি প্লেজ আমি লিখি ৰাখিলো। এতিয়া আমি এই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যে গাঁথনিটো শিকিলো, এতিয়া সেই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গাঁথনিটো আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰিম, প্ৰেজেন্ট ইনডেফিনিট টেন্সটো আমি কেতিয়া ব্যৱহাৰ কৰিম। প্ৰথমটো নিয়ম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ চিৰন্তন সত্য বাক্যবোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত সদায় লিখা হয়। এটা চিৰন্তন সত্য বাক্য কোনবিলাক, যিবোৰ বাক্য সদায় সঁচা। যেনে বেলি সদায় পূব ফালে উদয় হয়,
এটো সদায় সঁচা বাক্য চিৰন্তন সত্য বাক্য গতিকে এনেকুৱা ধৰণৰ সঁচা বাক্যবিলাকক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি লিখিম পৰীক্ষাত সঘনাই আহি থকা বাক্যবোৰ কেনেকুৱা কাৰেক্ট টেন্স কৰিবলৈ আমাৰ দিয়ে the earth move round the sun ইয়াত আমাক ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত দিয়া হৈ আছে আমি তাক শুদ্ধ কৰিব লাগে এতিয়া যদি আমি বাক্যটো চাও the earth move round the sun পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে অৰ্থাৎ এই বাক্যটো হৈছে এটা চিৰন্তন সত্য বাক্য ইউনিভাৰ্সেল ট্ৰুথ গতিকে এই বাক্যটো আমি কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব এতিয়া মনত প্ৰশ্ন আহিব যে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি কেনেকৈ লিখিম লগে লগে মনত পেলাব লাগিব আমাৰ সেই গাঁথনিটোলৈ যে সাবজেক্টৰ পাছত সদায় কি লিখা হয় মেইন ভাৰ্বৰ ফৰ্মটো লিখা হয় প্ৰথম ফৰ্মটো আৰু যদিহে সাবজেক্টটোৱে এটা বুজাই থাকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ হয় এতিয়া আমি সেইটো গাঁথনি ফলো কৰি প্লে প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখিম এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিম আমি প্ৰথমে সাবজেক্ট লাগিব সাবজেক্ট কি আছে ইয়াতে দা আৰ্থ আছে তাৰ পাছত কি বিচাৰিছে মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বিচাৰিছে গতিকে আমাৰ মেইন ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত অলৰেডি আছে মুভ আছে আমি মুভ লিখি ৰাখিলো এতিয়া দেখা পাইছো দা আৰ্থ পৃথিৱীখনে এটা বুজাই আছে গতিকে ই হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখোতে সাবজেক্টটোৱে যদি এটা বুজাই থাকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত আমি এস বা ইএস লগাব লাগে গতিকে আনসাৰটো হৈ যাব the earth moves round the sun ঠিক সেইদৰে আমি আন এটা বাক্য যদি চাও water flow downwards পানী সদায় ডাউনৱাৰ্ডছ ফ্লো মানে বৈ যোৱা পানী সদায় বৈ যায় ডাউনৱাৰ্ডছ চাপৰ ফাললৈ নিম্ন ফাললৈ পানী সদায় চাপৰ ঠাইলৈ বৈ যায় গতিকে এটো এটা চিৰন্তন সত্য বাক্য ই ইউনিভাৰ্সেল ট্ৰুথ গতিকে ইউনিভাৰ্সেল ট্ৰুথ হোৱাৰ কাৰণে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত লিখিম গতিকে এই বাক্যটো যদি আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিবলৈ যাও কি হ'ব প্ৰথমতে সাবজেক্ট লিখিব লাগিব ষ্ট্ৰাকচাৰ আমি পাইছো গতিকে সাবজেক্ট আমাৰ আছে ওয়াটাৰ তাৰ পাছত লিখিব লাগিব আমি মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম মেইন ভাৰ্ব আছে আমাৰ ফ্লো আমি লিখি ৰাখিছো আৰু ওয়াটাৰ টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমাৰ ইয়াত ভাৰ্বৰ লগত বহি যাব এস এটা বহি যাব গতিকে আনসাৰটো হৈ গল ওয়াটাৰ ফ্লো ডাউনৱাৰ্ডছ গতিকে ইয়াৰ পৰা আমি দুটা উদাহৰণৰ পৰা আমি গম পালো যে চিৰন্তন সত্য বাক্যবিলাক ইউনিভাৰ্সেল ট্ৰুথ বাক্যবিলাক সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় এইবাৰ আহিছো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ অন্য এটা ব্যৱহাৰলৈ আমি যদি চাও দ্বিতীয়টো আমি লিখিছো হেবিচুৱেল অ্যাকশন অৰ্থাৎ অভ্যাসগত কামবোৰ যিবোৰ কাম মানুহে অভ্যাসৰ বলত কৰে অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে যিবোৰ কামৰ পুনৰাবৃত্তি হৈ থাকে সেইবোৰেই হৈছে হেবিচুৱেল অ্যাকশন বা অভ্যাসগত কাম আৰু এনেকুৱা অভ্যাসগত কামবিলাক বা হেবিচুৱেল অ্যাকশন বিলাক সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় এতিয়া যদি কয় যে তেওঁ সদায় ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠে এটা সোনকালে শুৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস গতিকে এই বাক্যটো যেতিয়া আমি ইংৰাজীত লিখিম আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব কিয়নো ই এটা অভ্যাসক বুজাই আছে নহয়নে বাৰু যে নিৰ্বাচন প্ৰত্যেক 5 বছৰৰ মুৰে মুৰে হয় এতিয়া প্ৰত্যেক 5 বছৰৰ মুৰে মুৰে নিৰ্বাচনৰ পুনৰাবৃত্তি হৈ থাকে এটো তাৰ এটা অভ্যাসত পৰিণত হয় গতিকে এটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য ঠিক সেইদৰে আমি যদি চাও আমি দুটা উদাহৰণ লৈছো পৰীক্ষাত খুব কমন আহি থাকে এনেকুৱা ধৰণৰ উদাহৰণবোৰ মাই সিস্টাৰ গো টু স্কুল অন ফুট অৰ্থাৎ মোৰ সিস্টাৰে কি হয় খুসকাহি স্কুললৈ যায় এই বাক্যটোত সিস্টাৰৰ এটা হেবিটৰ কথা কোৱা হৈছে তেওঁ ডেইলি কেনেকৈ স্কুললৈ যায় তেওঁৰ অভ্যাসটোৰ কথা কোৱা হৈছে আৰু যেহেতু এই বাক্যটো এটা অভ্যাসক প্ৰতিনিধিত্ব কৰিছে গতিকে অভ্যাস বুজোৱাৰ কাৰণে বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব এতিয়া আমি গম পাই গলো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখে অভ্যাসগত কামবোৰ এটা ডাঙৰ প্ৰশ্নটো হৈ গল প্ৰেজেন্ট ইনডেফিনিট টেন্স কেনেকৈ লিখিম হয় আমি মনত ৰাখিব লাগিব সেই গাঁথনিটো প্ৰেজেন্ট ইনডেফিনিট কেনেকৈ লিখে সাবজেক্টৰ লগত মেইন ভাৰ্বৰ আমি প্ৰেজেন্ট ফৰ্মটো প্ৰথম ফৰ্মটো লিখিব লাগে এতিয়া আমাৰ সাবজেক্ট কি আছে মাই সিস্টাৰ গতিকে আমি আনসাৰত লিখি দিছো আমি মাই সিস্টাৰ আমি আনসাৰত লিখি ৰাখিছো মাই সিস্টাৰ তাৰ পাছত লাগিব আমাক মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লাগিব মেইন ভাৰ্ব আছে গো আমি লিখি ৰাখিছো গো
আৰু এতিয়া কৈছে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় এজন যদি বুজাই থাকে তে মাই সিস্টাৰ বুলি কওঁতে এজন বুজাইছে গতিকে ইয়াতে কি হ'ব ভাৰ্বৰ লগত es এটা লাগি যাব তাৰ পাছত বাকিখিনি আমাৰ টু স্কুল অন ফুট এইখিনি সেম থাকিব তাৰ মানে my sister go to school on foot এই বাক্যটো এটা অভ্যাসগত কাম বুজোৱাৰ কাৰণে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিলো তাৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি আৰু এই my sister টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ভাৰ্বৰ লগত আমি es লগাই দিলো ঠিক সেইদৰে আমি অন্য এটা বাক্য চাওঁ The boys play cricket every evening ল'ৰাবোৰে সদায় আবেলি ক্ৰিকেট খেলে এইটো ল'ৰাবিলাকৰ এটা অভ্যাস গতিকে এই বাক্যটোৱে অভ্যাসগত কাম এটা বুজাই থকাৰ কাৰণে habitual action বুজাই থকাৰ কাৰণে ইয়াক আমি লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত আকৌ একেটাই প্ৰেজেন্ট ইনডেফিনিট কেনেকৈ লিখিম অলৰেডি বোৰ্ডত লিখা হৈ আছে গতিকে আমি প্ৰথমতে সাবজেক্ট লিখি লব লাগিব আমি লিখি দিলো সাবজেক্ট the boys তাৰ পাছত লিখিব লাগিব মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো অৰ্থাৎ মেইন ভাৰ্ব কি আছে মেইন ভাৰ্ব আছে প্লে আমি লিখি দিলো প্লে লিখি দিলো ইয়াত যেহেতু দা বয়জ বুলি আছে ল'ৰাবোৰ বুজাই আছে গতিকে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় ই প্লুৰেল নাম্বাৰ সেই কাৰণে আমি ইয়াৰ লগত s বা es টো লগাব নালাগে অনলি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এজন বুজোৱা হলেহে আমি ভাৰ্বৰ লগত s বা es লগাব লাগে কেৱল প্ৰেজেন্ট ইনডেফিনিট টেন্সত গতিকে আমি এবাৰ প্লেটোৰ লগত s লগাব নোৱাৰিম তাৰ পাছত আমাৰ বাকিখিনি একেই থাকিব ক্ৰিকেট এভৰি ইভিনিং গতিকে ল'ৰাবোৰে সদায় আবেলি ক্ৰিকেট খেলি আছে অভ্যাসগত কাম বুজোৱাৰ কাৰণে ইয়াক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখি ৰাখিছো এইবাৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত কাৰেক্ট টেন্স কৰাত সুবিধা হোৱাকৈ কেইটামান ক্লু ৱৰ্ড দিবলৈ বিচাৰিছো মন কৰিব আমি 3 নম্বৰ লিখি ৰাখিছো বাক্য এটাত যদি অলৱেজ ইউজুৱেলি generally, regularly, daily, often, every day ইত্যাদি শব্দবোৰ যদি আমি দেখা পাও তেতিয়া হলে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব তাৰ মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কেইটাক আমাৰ ক্লু হিচাপে মনত ৰাখিব পাৰে বাক্য এটাত কেনেবাকৈ যদি এই শব্দ কেইটাৰ মাজত কিবা এটা দেখা পাই যায় তেতিয়া হলে বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্স লিখিব লাগিব যেনে আমি চাও the bus arrive at 6 p.m. every day বাসখনে সদায় সন্ধ্যা 6 বজাত আহি পায় এতিয়া এই বাক্যটো যদি আমি পঢ়ি চাও the bus arrive at 6 p.m. every day ইয়াত আমি এটা ক্লু ৱৰ্ড দেখিবলৈ পাইছো every day আৰু ইয়াত কোৱা হৈ আছে every day যদি থাকে বাক্যটো সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় গতিকে ইয়াত every day থকাৰ কাৰণে বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত লিখিব লাগিব এটা প্ৰেজেন্ট ইনডেফিনিট কেনেকৈ লিখিম অলৰেডি আমি পাই আছো আমি স্ট্ৰাকচাৰ ফলো কৰিম প্ৰথমতে আমি সাবজেক্ট লিখিম the bus আৰু তাৰ পাছত আমি লিখিম মেইন ভাৰ্বৰ প্ৰেজেন্টৰ ফৰ্মটো মেইন ভাৰ্বৰ প্ৰেজেন্টৰ ফৰ্ম হৈছে arrive আৰু the bus বুলি কওঁতে যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত বহি যাব s বা es এটা বহি যায় আৰু বাকিখিনি আমাৰ একে ধৰণেই থাকিব এনে ধৰণে আমি এই ক্লু ৱৰ্ড কেইটা চাই পেলাইও বাক্য এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি লিখিব পাৰো এইবাৰ আমি আহি গলো প্ৰেজেন্ট টেন্সৰ দ্বিতীয়টো ভাগ অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম মনত ৰাখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটানো কেনেকৈ লিখে গতিকে প্ৰথম আমি স্ট্ৰাকচাৰটোহে বুজিবলৈ চেষ্টা কৰিম বাক্য এটাত সাবজেক্টৰ পিছত আমি প্ৰেজেন্ট টেন্সৰ বিভাৰ্ব হিচাপে যেতিয়া am বা is বা are ব্যৱহাৰ কৰিম আৰু তাৰ পাছত আমি মেইন ভাৰ্বৰ লগত যেতিয়া ing লিখিম তেতিয়া বাক্যটো হৈ যাব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা যদি কোনো ছাত্ৰ ছাত্ৰী এজনক লিখিবলৈ দিয়া যায় যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এটা বাক্য লিখিব লাগে তেতিয়া তেওঁলোকে প্ৰথমে লিখিব লাগিব এটা সাবজেক্ট তাৰ পাছত am বা is বা are কিবা এটা বিভাৰ্ব আৰু তাৰ পাছত মেইন ভাৰ্বৰ লগত তেওঁলোকে ing লিখিলে বাক্যটো হৈ যাব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ লিখে আমি গম পালো এতিয়া আলোচনা কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেতিয়া ব্যৱহাৰ কৰে আসলতে টেন্সটোৰ নামটোতেই অৰ্থটো সোমাই আছে আমি যদি চাও প্ৰেজেন্ট মানে হৈছে বৰ্তমান এতিয়া কন্টিনিউ মানে হৈছে চলি থকা গতিকে কোনো এটা কাম এতিয়া যদি চলি আছে বুজাই তেনেহলে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হ'ব যদি কয় এতিয়া বৰষুণ দি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেঁচুৱাটো এতিয়া শুই আছে
প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ মানে কামটো যদি এতিয়া চলি থকা বুজায় তেনেহলে বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব এইবাৰ আমি যাও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অন্য এটা ব্যৱহাৰলৈ সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি এটা ক্লু দিবলৈ বিচাৰিম সো বাক্যত যদি কেনেবাকৈ আমি নাও দেখিবলৈ পাও বাক্যত যদি কেনেবাকৈ আমি নাও দেখিবলৈ পাও তেতিয়াহলে বাক্যটো সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় সাধাৰণতে পৰীক্ষাত আহি থকা যদি আমি এটা এক্সাম্পল চাবলৈ চেষ্টা কৰো দা বেবি স্লিপ নাও এটা স্লিপ টু আছে ব্ৰেকেটৰ ভিতৰত এটা এই বাক্যটোৰ কাৰেক্ট টেন্স কৰিব লাগে ইয়াত যদি আমি চাও কিবা ক্লু ওয়াৰ্ড আছে নেকি আমি চাই যাওতে দেখা পাইছো নাও আছে আৰু অলৰেডি আমি পাইছো নাও থাকিলে বাক্যটো লিখে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে আমি এই বাক্যটোৰ যেতিয়া আনসাৰটো কৰিবলৈ চেষ্টা কৰিম নাও থকাৰ কাৰণে প্ৰেজেন্ট কন্টিনিউয়াস লিখিম এতিয়া কথা হল প্ৰেজেন্ট কন্টিনিউয়াস কেনেকৈ লিখে আমি তাৰ কাৰণে স্ট্ৰাকচাৰটোৰ সহায় লব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস লিখিবলৈ প্ৰথমে এটা সাবজেক্ট লিখে সাবজেক্ট আছে দা বেবি লিখি দিলু দা বেবি তাৰ পাছত কি কৈছে এম ইজ আৰৰ ভিতৰত এটা বি ভাৰ্ব লিখিব লাগিব দা বেবি যেহেতু এটা কেঁচুৱা বুজাই আছে গতিকে এজন বুজাই আছে আমি ইয়াতে ইজ লিখি দিলু আৰু তাৰ পাছত আছে মেইন ভাৰ্বৰ লগত আইএনজি আছিল ভাৰ্ব আমাৰ মেইন ভাৰ্ব স্লিপ গতিকে আমি স্লিপৰ লগত লিখি দিলু স্লিপিং আইএনজি আৰু লগত লাগি আছে নাও গতিকে নাও থকাৰ কাৰণে এনেকৈ আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো ঠিক সেইদৰে আমি আৰু তেনেকুৱা এক্সাম্পল চাব পাৰো যেটো আমি ক'ব পাৰিম দা মেন ৰিড এ নভেল নাও গতিকে এই বাক্যটো আমি চাও সো এই বাক্যটো কি আছে ক্লু ওয়াৰ্ড নাও আছে গতিকে নাও থকাৰ কাৰণে এই বাক্যটো লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে এটো ছাত্ৰ ছাত্ৰী সকলক দিলু সো তেওঁলোকে স্ট্ৰাকচাৰটো ফলো কৰি এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিবলৈ চেষ্টা কৰক এনে ধৰণে আমি বাক্য এটাৰ টেন্স কেনেকৈ গঠন হয় বা সেই টেন্সটো আমি কেতিয়া কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আজিৰ ভিডিওটোত আংশিকভাৱে আমি আলোচনা কৰিছো ইয়াৰ পৰৱৰ্তী টেন্স সমূহৰ গাঁথনি আৰু তাৰ ব্যৱহাৰ আমি পিছৰ ভিডিওসমূহত আপোনালোকৰ মাজলৈ লৈ আহিম পুনৰ এবাৰ আপোনালোকক জনাও যে এতিয়াও যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব বাটনটো টিপি আমাৰ পৰিয়ালৰ এজন সক্ৰিয় সদস্য হৈ লওক নমস্কাৰ